हेलो स्टूडेंट्स আমি যদি ক্লাস 12 কথা কও আমি দেখা পাও যে ম্যাক্সিমাম ছাত্র ছাত্রীয়ে তেওঁলোকে কিন্তু ইংলিশত লেটার নাপায় লেটার মার্কস অর্থাৎ 80 বা তার উপর নাপায় বহুত ক্ষেত্ৰত দেখা যায় যে যিসকল ছাত্র ছাত্রীয়ে এইচএসএলসিত এটা ভাল ৰিজাল্ট কৰিছিল ইংলিশৰ ক্ষেত্ৰত হয়তো 90 প্লাস পাইছিলে কিন্তু এইচএসৰ ক্ষেত্ৰত তেওঁলোকৰ দেখা যায় যে মার্কসটো তেওঁলোকৰ 60 to 70 তে ৰৈ যায় ইয়াৰ কাৰণ কি সেইখিনি আমি জানিব লাগিব সেইটো কাৰণে তো যিসকল ছাত্ৰ ছাত্ৰী এইচএস 2026 দিবলৈ গৈ আছে সেইখিনি কথা জানিলে বা যোনখিনি তেওঁলোকে ভুল কৰে সেইখিনি নকৰিলে মই ভাবো যে তেওঁলোকেও 80 প্লাস পাবলৈ সক্ষম হ'ব ইংলিশত তো আহা ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চত পঢ়ি আছে তেওঁলোকৰ বাবে আছে ভাল খবৰ আৰু ভাল খবৰটো হৈছে যে কমাৰ্চত আমি পঢ়াৰ পিছত আমি বিভিন্ন কেৰিয়াৰ অপচন আছে হয় কিন্তু তাত হাই মানে বহুত কম্পিটিশন আছে কিন্তু আমি এটা কোর্স আছে আমাৰ ACCA বুলি তো সেই কোর্সটো যদি আমি কৰি লও তেতিয়া আমাৰ কি হ'ব আমাৰ যোনটো কম্পিটিশন আছে হেতু কমি যাব লগতে আমি ইমান এক্সপ্লোৰ কৰাৰ দৰকাৰ নাই কাৰণ তাত যেহেতু কম্পিটিশন কম আমাৰ ইজিলি আমি এটা জব আমি ল'ব পাৰো তো এই ACCA সার্টিফিকেশন কোর্সটো কৰাৰ পিছত তোমালকে 180 প্লাস কান্ট্রি তোমালকে জব অপৰচুনিটি পাবা ইণ্ডিয়াটো পাবাই লগতে আউট অফ ইণ্ডিয়া তোমালকে গৈ প্লা তাত জব কৰিব পাৰিবা এতিয়া এই কোর্সটো এনেটো কৰিব হলে বহুত মানে এই ACCA ক্লিয়াৰ কৰিবলৈ তোমাক কোচিংৰ দৰকাৰ হয় তো এনে যদি সাধাৰণ কোচিং লবলৈ যোৱা এটা ভাল এমাউন্ট এটা ল'ব কিন্তু ফিজিক্স বালা লৈ আহিছে ACCA স্পেশাল কিছুমান কোর্স আৰু এই কোর্স বিলাকৰ দ্বাৰা তোমালকে ACCA তোমালকে ধুনিয়াকে ক্লিয়াৰ কৰিব পাৰিবা ইয়াতে তোমালকৰ নলেজ লেভেল স্কিল লেভেল আৰু প্ৰফেশনাল লেভেল এই তিনটাৰ দৰকাৰ হয় আৰু ইয়াতে তোমালকৰ ফিজিক্স বালা দ্বাৰা এই তিনটা লেভেলতে তোমালকৰ কাম কৰা হ'ব আৰু তোমালকক সেই মানে ACCA তোমালকক ক্লিয়াৰ কৰা সহায় কৰিব আৰু তো তোমাকে মই কৈছো এফৰ্ডেবল প্ৰাইস হয় আৰু লগতে তোমাকে স্ক্ৰিনত দিয়া যদি তোমাকে কুপন কোডটো ইউজ কৰা তেনে তোমাকে এক্সট্ৰা এটা ডিসকাউন্ট পাই যাবা তো এইখিনি আছিল ACCA এর কথা তোমাকে মই ডেসক্ৰিপচনত লিংক দি দিছো তাতে গৈ তোমাকে ডিটেইলছত চাব পাৰা তো এতিয়া আহিছো আমি ইংলিশৰ কথা লৈ এতিয়া চোৱা ইংলিশৰ ক্ষেত্ৰত কি হয় প্ৰথমতে মই কেইটামান ভুলৰ কথা কম যোনটো ভুলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ইংলিশত লেটাৰ নাপায় মানে 80 প্লাস বা 80 নাপায় তে ধৰি লোৱা আমাৰ এনেকুৱা হয় আমাৰ স্কুলৰ এজন বন্ধু আছিলে মই যেতিয়া কলেজলৈ গলো অৰ্থাৎ ক্লাছ HSLC পাস কৰি মই যেতিয়া কলেজলৈ গলো তেতিয়া মই নতুন বন্ধু কিছুমান পালো আৰু সেই নতুন বন্ধুৰ লগত কথা পাতো বা নতুন বন্ধুৰ লগত থাকি ভাল লাগে তো তেনেকুৱাৰ ফলত কি হ'ল মই এটা কি কৰিলো নতুন বন্ধুৰ লগত বেছি টাইম দিয়া হলো আৰু নতুন বন্ধুৰ লগত টাইম দিওঁতে কি হ'ল মোৰ যোনটো পুৰণা বন্ধু আছে তাক মই পাহৰি গলো হয়তো ৰাস্তাত কেতিয়াবা পালে হাই হেলো কৰো কিন্তু তাক কিন্তু আগৰ নিচিনা মই গুৰুত্ব নিদিয়া হলো যাৰ ফলত হিউ কি হ'ল মানে মই যেটো তাক গুৰুত্ব নিদিয়া হলো হিউ মোক গুৰুত্ব নিদিয়া হল তো এই যে পুৰণা বন্ধু সেই পুৰণা বন্ধুটো হৈছে আমাৰ ইংলিশ ছাত্ৰ ছাত্ৰীসকলে কি কৰে যেতিয়া কলেজলৈ যায় তেওঁলোকে নতুন সাবজেক্ট কিছুমান পায় এতিয়া ধৰি লোৱা আমি তোমাৰ আৰ্টছত এডমিশন লৈছা বা সায়েন্সত এডমিশন লৈছা বা কমাৰ্চত লৈছা এতিয়া এই এডমিশন হোৱাৰ লগে লগে কিছুমান নতুন সাবজেক্ট আমাৰ আহে আৰ্টছত কেৰা পলিটিক্যাল হওক বা এডুকেশন হওক বা সায়েন্সৰ ক্ষেত্ৰত যদিও সায়েন্সৰ পাৰ্টকে থাকে কিন্তু তাত যেহেতু বহলাই দিয়া থাকে তো তেতিয়া কি হয় ছাত্ৰ ছাত্ৰীসকলৰ গুৰুত্ব ক'ত যায় সেই নতুন সাবজেক্ট কেইটাৰ ওপৰত যায় আৰু গুৰুত্ব কাৰ ওপৰত নাথাকে ইংলিশৰ ওপৰত নাথাকে বহুতে ভাবে যে ইংলিশটো মই আগতো পাইছো হেতু পাৰিমেই গতিকে মই কি কৰো নতুন ব্লেক সাবজেক্ট আছে তাৰ ওপৰত কনসেন্ট্ৰেট কৰো আৰু সেই কনসেন্ট্ৰেচনে কি কৰে ইংলিশটো তেওঁলোকক পঢ়িবলৈ মানে কি বাধা দিয়ে বা তেওঁলোকৰ যোনটো ইংলিশৰ প্ৰতি আগত গুৰুত্ব আছিল হেতু কমাই দিয়ে এতিয়া তোমালোকে চাবা যে ক্লাস 10 পাস কৰাৰ পিছত যিসকলে 12 পাস কৰিলা ইতিমধ্যে বা যিসকলে 12 পঢ়ি আছা তোমালোকে ইংলিশ কিমান দিন পঢ়িলা এবাৰ ভাবি চাবাচোন ক্লাস 11 ত তোমালোকে ইংলিশ মান ভালদৰে পঢ়া নাই বা ক্লাস 12 ত উঠাৰ পিছতো তোমালোকে ইমান ইংলিশটো গুৰুত্ব সহকাৰে লোৱা নাই বাকি সাবজেক্টৰ তুলনাত তোমালোকে কিন্তু ইংলিশৰ গুৰুত্বটো একেবাৰে কমাই দিছা যাৰ ফলত কি হৈছে তোমালোকৰ ইংলিশটো কমপ্লিট হোৱা নাই বা আমাৰ এতিয়া কি হয় বস্তুবিলাক এটা লেভেল এটা কথা কৈছো যে ক্লাস 10 ৰ যোনটো লেভেল থাকে ইংলিশ লিখনিৰ ৰাইটিংৰ যোনটো লেভেল থাকে আমাৰ অবিয়াসলি কি হয় আমি যেহেতু ক্লাস ওপৰলৈ যাও ক্লাস 12 লৈ যোৱাৰ লগে লগে আমাৰ যোনটো ৰাইটিং স্কিল আছে বা ৰাইটিংৰ যোনটো আমি লিখাৰ যোনটো পদ্ধতি আছে হেতু আমি ইমপ্ৰুভ কৰিবই লাগিব ক্লাস 10 তকে ক্লাস 12 ত অলপ বেলেগ হ'বই অলপ ৰাইটিং খিনি ষ্টেণ্ডাৰ্ড কৰিবই লাগিব কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় তেওঁলোকে কি কৰে যেহেতু তেওঁলোকৰ ইংলিশটো গুৰুত্ব কমাই দিয়ে সেই ক্লাস 10 ত যি সিৰিয়াসলি পঢ়িলে ইংলিশটো তাতে এৰিলে তাৰ পিছত ক্লাস 12 ফাইনেলৰ 2-1 মাহ আগত তেওঁলোকে অলপ সিৰিয়াস হয় যে মই ইংলিশটো দেখোন একেবাৰে পঢ়া হোৱা নাই ইংলিশত ফেইল কৰিম নেকি গতিকে ইংলিশটো তেওঁলোকে এই 2 বা 2-3 মাহ আগত আৰু তেওঁলোকে অলপ গুৰুত্ব দিয়ে ইংলিশটোত অলপ গুৰুত্ব দিয়ে
যাৰ ফলত তেওঁলোকে কি হয় এই 2-3 মাহত পঢ়িনো তেওঁলোকে কি কৰিব সেই 2-3 মাহটো সিৰিয়াছ হৈ লাভ নাই হা 2-3 মাহ সিৰিয়াছ হৈ পেলাই কোনেও কিন্তু 80+ আনিব নোৱাৰে কাৰণ ইংলিছৰ মই ক'লো যে তোমালোকৰ হয় তোমালোকে ইংলিছটো কমপ্লিট কৰিব পাৰিবা তোমালোকে সামাৰি হয়তো ভিডিঅ' সামাৰি চাই আছা বা এনেও নিজেও অলপ চলপ ষ্টাডি কৰিছা হয়তো মানে গুগলতো সাৰ্চ কৰিছা সামাৰি এইটো চেপ্টাৰৰ সামাৰি কি গোটেইখিনি সামাৰি পঢ়িছা হয় কিন্তু কোৱেশ্চন যোনটো পেটাৰ্ণ আছে কোৱেশ্চন আজিকালি যি পেটাৰ্ণ আছে সেই পেটাৰ্ণটো কমপ্লিটলি চেঞ্জ হৈছে পেটাৰ্ণটো কেনেকৈ চেঞ্জ হৈছে চোৱা আগৰ পদ্ধতি কি আছিলে আগত আমাৰ কোৱেশ্চন সোধা পদ্ধতিটো আছিলে লাইক কিবা এটা চেপ্টাৰৰ পৰা দিলে যে এইটো কোনে মানে লাইক কি কৈছিলে এটা ইনসিডেন্টৰ কথা ক'লে যে ইনসিডেন্টটোত কি হৈছিল বা কি কৈছিল বা এটা পয়েমৰ কথা ক'লো পয়েমত আগত দিছিলে যে পয়েমটোত পয়েটে কি কৈছিলে কিন্তু আজিকালি এনেকুৱা কোৱেশ্চন হৈছে পয়েটে কিয় কৈছিলে হোৱাই আগতে হাউ আৰু হোৱাট দি পেলাই কোৱেশ্চন আহে আজিকালি হোৱাই কিহৰ কাৰণে কৈছিলে য'ত তোমালোকৰ ৰাইটিং ক্ৰিয়েটিভিটিটো ইউজ কৰিব লাগিব তাত সেই আনসাৰটো লিখোতে আজিকালি কি হয় মানে কি হৈছে তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো কি হৈছে অলপ ইমপ্ৰুভ হৈছে বুলি ক'ব লাগিব হয়তো টান হৈছে বুলি তোমালোকে ক'বা কিন্তু আমাক কি বিচাৰে আজিকালি শিক্ষা ব্যৱস্থাটো বিচাৰে যে ছাত্ৰ বা ছাত্ৰীজনে শিকিছে নাই ৰিয়েল তেওঁলোক হয় নে নহয় নে মুখস্থ কৰি আহি লিখিছে সেই মুখস্থ কৰি আহি যাতে লিখিব নোৱাৰা সেই পদ্ধতিটো কৰিছে আজিকালি শিক্ষা ব্যৱস্থাটোত তো তেওঁলোকে কি কৰিছে যাতে এনেকুৱা কোৱেশ্চন সোধে যোনটো তোমালোকে ভাবিবলৈ বাধ্য আৰু নিজে লিখিবলৈ বাধ্য তো সেই কাৰণে কি হয় ছাত্ৰ ছাত্ৰীসকলৰ যে ক্লাছ 10ত পঢ়ি আহিলে 11ত নপঢ়িলে ক'বলৈ গ'লে 12ত আধা আধি গ'লে সময় তাৰপিছত সিৰিয়াছ হ'ল তো তেওঁলোকৰ লেভেলটো কিন্তু গ্ৰ' নহ'ল সেই ক্লাছ 10ৰ লেভেলটো যোনটো আছিল তাতকৈ আৰু ডাউনহে হ'ল তুমি ভাবা তুমি যদি 1.5 বছৰ গেপ দি আকৌ ইংলিছটো পঢ়াই ষ্টাৰ্ট কৰা তোমালোকৰ সেই 10ৰ লেভেলটো আহিবলৈ তোমালোকৰ আৰু ছমাহ লাগিব তো লিখোতে আমাৰ কি হয় আমাৰ সেই যে 10ৰ লেভেল আছে সেই মানে ক্লাছ 12ত সেই 10ৰ লেভেলতকৈ আমি কমকৈ লিখোঁ 10ৰ লেভেলত যোনটো মোৰ ষ্টেণ্ডাৰ্ড আছে ইংলিছৰ সেই তাতকৈ আমাৰ কমি যায় যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে লিখিটো থৈ আহে তেওঁলোকে আহি পেলাই ঘৰত কৈ যাব কমপ্লিট হৈ গ'ল তেওঁলোকে নিজেও ভাবে যে মোৰ কমপ্লিট গোটেইখিনি মই কৰি থৈ আহিছোঁ কিন্তু পিছত গৈ দেখা যায় যে তেওঁলোকে তাত লেটাৰ নাপায় বা 80+ নাপায় তো সেইটো এটা ডাঙৰ কাৰণ যে তেওঁলোকে ভাবে যে মই লিখি আহিছোঁ কমপ্লিট কৰি আহিছোঁ মইতো 90+ পাবই লাগে কিন্তু পিছত দেখা যায় যে তেওঁলোকৰ মাৰ্কছ কম আহিছে ইয়াৰ মেইন ৰিজনটো হৈছে ষ্টেণ্ডাৰ্ড ইংলিছৰ লিখাৰ যোনটো ষ্টেণ্ডাৰ্ড সেইটো আমাৰ কিন্তু সেই ক্লাছ 10ৰ লেভেলো নাই আৰু কমি গৈছে যাৰ ফলত এনেকুৱা হৈছে আৰু এটা ভুল কি হয় চোৱা তোমালোকৰ ইংলিছৰ ক্লাছবিলাক কৰা তোমালোকে ৰিলেট কৰিব পাৰিবা কথাবিলাক ইংলিছৰ ক্লাছবিলাক কৰি আছা যিসকলে HS 2026 দিব ইংলিছৰ ক্লাছবিলাক কৰি আছা কৰিলেও কি হয় বেলেগ ক্লাছৰ তুলনাত তোমালোকে ইংলিছৰ ক্লাছটোত কিন্তু ইমান গুৰুত্ব নিদিয়া বেলেগ ক্লাছত ধৰা কিবা এটা নুবুজিলে তোমালোকে যেনেকৈ টিচাৰক সোধা বা টিচাৰৰ লগত কানেকশ্যনত থাকা কিন্তু ইংলিছৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ইংলিছৰ ক্লাছ কৰালে গুচি গ'ল টিচাৰ গুচি গ'ল ষ্টুডেণ্টো বাছ হৈ গ'ল কোনোবা হয়তো পিছত বহি কথাই পাতি আছে বা কোনোবা হয়তো যেতিয়া নোটছবিলাক লিখা আছে তেওঁলোকে লিখা নাই তেওঁলোকে ভাবিছে পিছত মই কালেক্ট কৰি ল'ম বা আজিকালিতো গুগলত পোৱাই যায় নোটছবিলাক গতিকে তাৰপৰা কালেক্ট কৰি লওক তো সেইটো চিন্তা ভাৱনাই কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক ইংলিছটো তেওঁলোকে ভাবিছে যে এটা পাৰিমেই আৰু সেই অবভিয়াছলি ভাৱটো পাৰিমেই বা যোনটো অভাৰ কনফিডেঞ্চ আছে ইংলিছৰ প্ৰতি সেইটোৱে কি কৰে ছাত্ৰ ছাত্ৰীসকলক খাই দিয়ে ইংলিছৰ ক্ষেত্ৰত তেওঁলোকৰ খাই দিয়ে গতিকে বস্তুটো তেনেকুৱা হোৱা উচিত আৰু ইংলিছৰ ক্ষেত্ৰত দেখা যায় যে যিসকল আমাৰ ক্লাছ 12ৰ অলপ পেটাৰ্ণটো বেলেগ হয় আমাৰ ক্লাছ 10ত আমি MCQsবিলাক পাই আহিছিলোঁ কিন্তু আমাৰতো ক্লাছ 12ত ইংলিছৰ ক্ষেত্ৰতো কোনো ধৰণৰ MCQs নাই গতিকে গোটেইখিনি লিখিব লাগে সেইটো এটা মাইনাছ পইণ্ট ক'বলৈ গ'লে আমাৰ আজিকালি কি হৈছে HSLCৰ ক্ষেত্ৰত ধৰা 45 আধা আধি আহিয়ে যায় 45 আধা আধি আমাৰ MCQ আহি যায় তাত লিখাৰ কথা নাই তো তেনেধৰণে আহি যায় কিন্তু আমাৰ গোটেইটো ক্লাছ 12ত আমি গোটেইটো লিখিব লাগে যাৰ ফলত আমাৰ লিখা ষ্টেণ্ডাৰ্ড নহ'লে নম্বৰ কাটা যায় আছামিজ মিডিয়ামতো প্ৰব্লেম আছে ইংলিছত লগতে ইংলিছ মিডিয়ামৰ প্ৰব্লেম আছে যে ইংলিছ মিডিয়ামসকলেও আৰু অভাৰ কনফিডেঞ্চ যে আমিতো ইংলিছ মিডিয়ামৰ আমি ইংলিছ জানোৱেই গতিকে তেওঁলোকে কি কৰে আৰু ইংলিছটো বেয়াকৈ পঢ়ে আৰু ভালকৈ নপঢ়ে আছামিজ মিডিয়ামসকলেও যদি অলপ পঢ়ে কিন্তু ইংলিছ মিডিয়ামসকলে যে এইটো পাৰিম আৰু ইংলিছ মিডিয়ামত পঢ়া মই গতিকে সেইখিনি তেওঁলোকে আৰু বেয়াকৈ চায় ইংলিছত তো যাৰ ফলত কি হয় আমাৰ যোনটো মাৰ্কছ বেলেগত বাঢ়ে বেলেগ ছাবজেক্টত তোমালোকে যদি চোৱা আমাৰ যদি ছায়েন্সৰ ষ্টুডেণ্ট হোৱা ফিজিক্স কেমেষ্ট্ৰি বা বেলেগ আৰ্টছৰ ষ্টুডেণ্টছ হোৱা বেলেগ ছাবজেক্টত তেওঁলোকৰ লেটাৰ মাৰ্কছ আছে কিন্তু ইংলিছত নাই ইংলিছত কম নম্বৰ সেইকেইটা হৈছে কিছুমান মেইন ৰিজন যাৰ কাৰণে নম্বৰ ৰিডিউচ হয় এতিয়া মই যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকক কেইটামান মই কথা কওঁ আৰু সেই কথাখিনি ধ্যান দি শুনিবা আৰু সেইখিনি কাম যদি তোমালোকে কৰা তোমালোকৰ এতিয়া ধৰা সময় আছে অলপ এতিয়াৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ আমাৰ কিন্তু ইংলিছখিনিত লেটাৰ মাৰ্কছ পোৱাটো সম্ভৱ হ'ব পাৰে
প্ৰথম কামটো হৈছে যে আমি অলপ ইংলিছটো চিৰিয়াছলি ল'ব লাগিব আমি সদায় ইংলিছটো পঢ়া অভ্যাস কৰিব লাগিব সদায় লাগিলে তোমালোকে আধা ঘণ্টাই কিয় নপঢ়া আৰু কিতাপখন পঢ়িব চেষ্টা কৰিব লাগিব হয় আমি সামাৰি চাই আছোঁ আমি কিতাপৰ সামাৰি চাই আছোঁ চেপ্টাৰৰ সামাৰি চাই আছোঁ সামাৰি চাম কিন্তু আমি কি পঢ়িব লাগিব চেপ্টাৰ পঢ়িব লাগিব উইদাউট চেপ্টাৰ তোমালোকে কিন্তু লিখিব নোৱাৰা কাৰণ এনেকুৱা কিছুমান কুৱেশ্যন আছে চেপ্টাৰ মাজৰ পৰা দিয়া হয় আজিকালি তো সেই চেপ্টাৰৰ মাজৰ কুৱেশ্যনবিলাক আমি ৰিলেট কৰিব নোৱাৰোঁ যে ক'ৰ পৰা আহি গ'ল সামাৰি পঢ়িলে কি এজ এ হ'ল গোটেই কিতাপখনৰ কথা চেপ্টাৰটোৰ কথা লিখা থাকে কিন্তু মাজৰ বস্তুবিলাক কিন্তু এৰাই যায় সামাৰিত গতিকে তোমালোকে পাৰিলে চেপ্টাৰ ৱাইজ যোনবিলাক এক্সপ্লেনেশ্যন থাকে সেয়া চাই ল'বা বা নিজে কিতাপখন পঢ়িবা সামাৰি পঢ়িলে কি হ'ব এজ এ হ'ল এটা কনচেপ্ট এটা পাবা তেওঁ তাৰ পৰা তোমালোকে যিকোনো কুৱেশ্যন আহিলে লিখিব নোৱাৰিবা গতিকে ফাৰ্ষ্ট এডভাইচটো সেইটোৱে যে তোমালোকে কি কৰিব লাগিব কিতাপখন সদায় কিতাপখন হওক বা আমাৰ কম্প্ৰিহেনশ্যন যোনবিলাক পাৰ্ট আছে ৰিপৰ্ট এছে মানে এছে নহয় সৰি লেটাৰ সেইবিলাক আছে সেইখিনি পঢ়িব লাগিব এতিয়া চোৱা সেইখিনি কৰাৰ পিছতে ইংলিছৰ ক্লাছটো আমি চিৰিয়াছলি কৰিব লাগিব আৰু কিছুমান বস্তু তেনেকৈ আনসাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব এতিয়া চেপ্টাৰ এটা পঢ়ি পেলাই তাতে ধৰা কুৱেশ্যন বেংকখন মিলিলা তাতে কুৱেশ্যন আছে সেই চেপ্টাৰটোৰ ৰিলেটেড বিভিন্ন কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাক তোমালোকে কি কৰিব লাগিব নিজে কৰিব ট্ৰাই কৰিবা হেল্প ল'বা কিন্তু নিজে ট্ৰাই কৰিবা কৰিবলৈ আৰু কৰি পেলাই পাৰিলে ইংলিছৰ যোনজন টিচাৰ আছে তোমালোকৰ সেই টিচাৰজনক দেখাবা যে মেম বা ছাৰ এইখিনি মই নিজে কৰিছিলোঁ তাত কিবা ভুল হৈছে নেকি বা আৰু ইম্প্ৰুভ কৰিব লাগিব নেকি বা ৰাইটিংটো মোৰ ঠিকে আছেনে তো সেইবিলাক বস্তু চেক কৰাব লাগিব তো এইখিনি কৰাৰ উপৰিও তোমালোকে যোনবিলাক ধৰা ৰাইটিং ছেকশ্যন আছে মই অলৰেডি ক'লোঁ যেনেকৈ ক্লাছ 12ত আমি যদি চাওঁ জব এপ্লিকেশ্যন লেটাৰ ৰিপৰ্ট তো এনেধৰণৰ বস্তুবিলাক আহে ৰাইটিং ছেকশ্যনত তো সেইবিলাক আমি প্ৰেক্টিছ কৰিব লাগিব তাতে সহায় কৰিব কুৱেশ্যন বেংকে তো কুৱেশ্যন বেংকৰ বিভিন্ন ধৰণৰ কুৱেশ্যন থাকে লাষ্ট ইয়েৰবিলাকৰ তো সেইবিলাক তোমালোকে প্ৰেক্টিছ কৰি টিচাৰক দেখাবা চেক কৰাবা হ'ল আৰু পঢ়িব লাগিব আমি লাইক তোমালোকক মই সেইটোৱে ক'লোঁ যে অভাৰ কনফিডেঞ্চত কি কৰা যে ৰিপৰ্ট মই পাৰিমেই ক্লাছ 10 পঢ়ি আছোঁ ক্লাছ 10 ৰিপৰ্ট ইয়াৰ ৰিপৰ্ট নিমিলে মেইন কথাটো সেইটো বা বেলেগ কিবা যদি লেটাৰৰ কথা কওঁ লেটাৰ ক্লাছ 10 ইয়াত লেটাৰটো নিমিলে কাৰণ বেছি ৱৰ্ডছত লিখিব লাগে গতিকে সেইবিলাক বস্তু তোমালোকে লিখি প্ৰেক্টিছ কৰিবই লাগিব তোমালোকে সপ্তাহত টাৰ্গেট ৰাখা যে মই এটা সপ্তাহত এটা ইংলিছৰ চেপ্টাৰ মই কমপ্লিট কৰিম এখন মই লেটাৰ লিখিম এখন ৰিপৰ্ট লিখিম এখন জব এপ্লিকেশ্যন লিখিম এখন নোটিছ লিখিম এখন এডভাৰটাইজমেণ্ট লিখিম তো সেইবিলাক যদি কৰা তো সেই টাৰ্গেটটো ৰাখিব লাগিব যে এখন মই কৰিম তো সপ্তাহত তোমালোকে যদি তেনেকৈ এখনকৈ কৰি যোৱা বেছি টাইম নালাগে কৰিবলৈ মই ক'লোঁ নহয় মিনিমাম তোমালোকে মানে হাফ এন আৱাৰ এটা দিয়া ইংলিছত পাৰিলে বেছিকৈ দিলে বেছি ভাল হয় কিন্তু ষ্টাৰ্টিঙৰ পৰা যদি আমি কমকৈ পঢ়োঁ শেষলৈকে আমাৰ কিন্তু ধুনীয়াকৈ হৈ যাব আৰু আমাৰ 80% ধুনীয়াকৈ আহি যাব তো এইখিনিয়ে কাম তোমালোকে যদি সদায় কৰা কণ্টিনিউৱাছলি কৰি যোৱা মই ভাবোঁ তোমালোকৰ ইংলিছত লিটাৰ পোৱাটো ইমান টান নহ'ব কাৰণ ইমানো মানে হয়তো মই কৈ আছোঁ তোমালোকৰ কথাখিনি হয়তো বহুত টান লাগিছে ইংলিছটো কিন্তু একচুৱেলি ইমান টান নহয় তোমালোকে যদি ভালকৈ লিখা ধুনীয়াকৈ নম্বৰ পাব পাৰা তাত অপশ্যনছো বহুত থাকে কুৱেশ্যন পেপাৰখন ফ'ল' কৰিছা নাই তোমালোকে চাবা তোমালোকে অলপ আগৰ কুৱেশ্যনবিলাক অপশ্যনছো বহুত থাকে তো তোমালোকৰ যোনটো মন পচন্দৰ তাৰপৰা তোমালোকে বাচিবলৈ সময়ত মানে এটা চান্স থাকে আৰু তেনেকৈ HSLCৰ ক্ষেত্ৰত আমি চাওঁ যে যোনটো কুৱেশ্যন দিয়ে সেইটো লিখিবই লাগে কিন্তু আমাৰ HSৰ ক্ষেত্ৰত কি হয় বিভিন্ন অপশ্যনছ থাকে তো সেই অপশ্যনৰ পৰা আমি লিখিলেই হ'ল তো গতিকে সেইটো এটা আমাৰ ভাল এটা প্লাছ পইণ্ট বুলি ক'ব লাগিব গতিকে আমি কি কৰিব লাগিব নিজে পঢ়িব লাগিব অলপ পঢ়ি পেলাই আমি যদি সেইখিনি বস্তু ষ্টাডি কৰি যাওঁ ধুনীয়াকৈ ইয়াতে চোৱা তোমালোকৰ বহুতে 90+ পায় 95+ পায় ইংলিছতে পায় যিসকলে চিৰিয়াছলি ষ্টাডি কৰে প্ৰথমৰ পৰা তেওঁলোকে পায় আৰু যিসকলে একদম শেষত মনত পৰে যে 2-3 মাহ আগত মনত পৰে যে মোৰ পঢ়িব লাগে তেওঁলোকে কিন্তু ইংলিছত পোৱাটো অলপ দিগদাৰ হয় তো এইখিনি আছিলে তো কামখিনি কোনে কৰিবা কমেণ্ট বক্সত লিখিব নাপাহৰিবা আজি ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং